আপোনালোকে বৰপেটাৰ ভ্লগবোৰ চালে কিন্তু এজনে কমেণ্ট কৰি আছে, তেওঁক মই বহুত ধন্যবাদ জনাইছোঁ। কাৰণ ইমানজনৰ মাজত তেওঁ অকলেই মানে কষ্টৰ এইখিনি বুজিছে। গুড মৰ্ণিং, আইচ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আৰু আপোনালোকে বৰপেটাৰ ভ্লগবোৰ চালে কিন্তু এজনে কমেণ্ট কৰি আছে, তেওঁক মই বহুত ধন্যবাদ জনাইছোঁ। কাৰণ ইমানজনৰ মাজত তেওঁ অকলেই মানে মোৰ কষ্টৰ এইখিনি বুজিছে। মই যিখিনি কষ্ট কৰিছোঁ সেইখিনি তেওঁ বুজিব পাৰিছে। তো সেইটো কাৰণে তেওঁ এটা হ'লেও মেছেজ কৰে। তো সেইটো কাৰণে মই বহুত ভাল লাগিছে সঁচাকৈ। মই তেওঁক বহুত ধন্যবাদ জনাইছোঁ মোৰ অন্তৰৰ পৰা। আৰু আপোনালোকে সকলোৱে চাই মোৰ ব্লগবোৰ চাই সেইটো বেলেগ কথা, কিন্তু বৰপেটাৰ যিটো কথা কোৱা ষ্টাইল সেইটোও মই আপোনালোকক দেখালোঁ। মানে কেনেকুৱাকৈ কয়, মানে কেনেকুৱা কৰে, গোটেইখিনি দেখালোঁ। আচলতে মানে কি হয়, আপোনালোকে যিয়ে ভ্লগ বনায় তেওঁলোকেতো জানে, কিন্তু যিয়ে ভ্লগ নবনায় তেওঁলোকক মই ক'ব বিচাৰিছোঁ, আচলতে আমি ক'ৰবাত গ'লে যিটো আমাৰ মানে এনজয়মেণ্টটো থাকে, সেই এনজয়মেণ্টটো নোহোৱা হয় যেতিয়া ভ্লগ বনাওঁ, মানে ভিডিঅ' কৰোঁ। তাৰে মাজতে কিছুমান বস্তু আচলতে আপোনালোকৰ কাৰণে ভিডিঅ'বোৰ কৰোঁ, যাতে আপোনালোকে চাব পাৰে। আচলতে মোৰ বৰপেটাত গৈ পেলাই ভিডিঅ' নকৰিলেও হ'ল হয়, মোৰ ঘৰৰে বিয়া আছিলে, কিন্তু মই আপোনালোকক দেখাব বিচাৰিছোঁ। বহুতে মানে বৰপেটাৰ কথাৰ সুৰ কেনেকুৱা কি সেইটো নেজানে। তো সেইটো কাৰণে মই আচলতে ব্লগটো বনাইছিলোঁ। কিন্তু মই বৰপেটাৰ মানে বৰপেটীয়া মানুহ, মানে মোৰ যিখিনি আছে ৰিলেটিভছত বা এনেও যিখিনি মানুহে চাইছে বৰপেটীয়াবোৰে, তো তেওঁলোকৰ পৰা কোনো এটা কমেণ্ট নাপালোঁ যে ভাল হৈছে বা বেয়া হৈছে, কোনো এটা কমেণ্ট নাপালোঁ। তো সেইটো কাৰণে অকণমান মনটো বেয়া লাগিছে। কাৰণ কিয়, মই কৈছোঁৱে আপোনালোকক, ভালেখিনি কষ্ট হয় ব্লগবোৰ বনাওঁতে কষ্ট হয়, প্লাছ এডিট কৰোঁতে কপিৰাইট আহিলে আকৌ মানে ভিডিঅ'বোৰ মানে ডিলিট কৰি পেলাই আকৌ বনাব লাগে। বাৰু যিয়ে নহওক, নিজৰ এইবিলাক হয়। এইটো মই কৈ লাভ নাই। আপোনালোকে এইটো কমেণ্ট নকৰিলে মই আপোনালোকক জোৰ জবৰদস্তি কমেণ্ট কৰিব ক'ব নোৱাৰোঁ, কাৰণ আপোনালোকৰ মনৰ কথা সেইটো। কিছুমান মানে কেনেকুৱা আছে, বেয়া নাপাব কথাখিনি কৈছোঁ কাৰণে, কিছুমান কেনেকুৱা আছে মোৰ ভ্লগটো মানে চোৱাৰ কাৰণে হয়তো মানে ধৰক এনেইতো মই ইমান এটা নকৰোঁ, কিন্তু ধৰক যেনেকৈ মানে বৰপেটাত গৈছোঁ, মানে বিয়াত গৈছোঁ, গম পায় যে মই বিয়াত গৈছোঁ, এটা ব্লগ চালে নেক্সট ব্লগ আহিব, মানে নাম্বাৰ 1 নাম্বাৰ 2 এনেকৈ ব্লগ মই দি আছোঁ, তো আহিব, সেইটো গম পায়। কিন্তু তেওঁলোকে মানে এনেকুৱা এইত থাকে যে ভ্লগটো আহিব, কেতিয়া চাম এনেকুৱা এইত থাকে। ভ্লগটো চালে, কিন্তু চাই পেলাই মানে কিবা এটা যে মানে ভাল হওক বেয়া হওক কিবা এটা মানে কমেণ্ট কৰিব লাগে, সেই বস্তুটো সিহঁতে নাজানে। মই নাজানে বুলিয়ে কৈছোঁ। কাৰণ কিয়, নিশ্চয় মোৰ মানে কষ্টখিনি যদি বুজি পালে হয়, নিশ্চয় এটা হ'লেও কমেণ্ট কৰিলে হয়। বাৰু যিয়েই নহওক, কি ক'ম আৰু, এইটো মই নকৰোঁ। আচলতে এইবিলাক কাৰণতে মই সেইদিনাখন মই আগতেও আপোনালোকক কৈছোঁ, মোৰ ভ্লগ বনাব মন নোযোৱা হৈছে। তো আচল কাৰণ এইটোৱে হয়, আপোনালোকৰ পৰা কোনো সঁহাৰি নাপাওঁ মই। তো সেইটো কাৰণে আচলতে ইচ্ছা নোহোৱা হৈ গৈছে। মই কষ্ট কৰি দি থাকিলে কি হ'ব ভ্লগবোৰ। মই ইমান মানে গৈ থাকোঁ, ট্ৰেইনত জাৰ্ণি কৰিলেও ধৰক কি খাইছোঁ, কি কৰিছোঁ, গোটেইখিনি কষ্ট কৰি হ'লেও মই দিওঁ, কিন্তু আপোনালোকৰ পৰা একো ৰিপ্লাই নাপাওঁ। তো সেইটো কাৰণে আচলতে ব্লগ বনোৱা বন্ধ কৰিম বুলি মই তেনেকৈ কৰিছোঁ। আৰু 1 মে' হেতুকে ৰাজৰো বন্ধ আছে আৰু মৰমৰো স্কুল বন্ধ। আৰু সেই মৰমে কিতাপ পঢ়ি আছে এতিয়া। মৰমে এনেকৈ কিতাপ পঢ়ি আছে। আৰু আজি মৰমে ভাত নাখায় বুলি কৈছে। মই বুটৰ দাইল আৰু পৰঠা বনাইছোঁ, তো মৰমে খাব। মই দি দিছোঁ, মৰম আহা কিতাপখিনি কৰা, বন্ধ কৰা। মই দি দিছোঁ মৰমক ইয়াতে এনেকৈ দিছোঁ। মানে কি হয়, মই কৈ আছোঁ, আমি যেতিয়া ESI মেডিকেলত যাওঁ তেতিয়া তাৰমানে মৰমে এখন মানে এনেকুৱা মানে পৰঠা বনায়, আৰু দাদা এজনে, সেই দাদাজনে পৰঠা বনাই দিয়ে। আৰু তাতে গ'লে মানে হস্পিটেলত গ'লে মৰমে পৰঠাটো খাবই। আৰু দাদাজনে এনেকৈ দিয়ে, মৰমে বহুত ভাল পায়, অলপ মানে ডিজাইন কৰি দিয়ে।
আকৌ তেনেকৈ ঘুগুনি থাকে বা কিবা থাকে তেনেকৈ আৰু পিঁয়াজ ওপৰত কাটি দিয়ে। তো সেইটো কাৰণে আজি মৰমে ভাত নাখায় বুলি কৈছে। এতিয়া মই যদি শুকান ৰুটিৰ লগত এনেকৈ দাইল দি দিওঁ মৰমে নাখাব, মই জানো এখন এনে খাব বা এখনৰ এক টুকুৰ খাব। সেয়ে মই তেনেকৈ পৰঠা বনাই দিছোঁ আৰু এতিয়া মৰমে খাব। আহা মৰম, আজি বতৰ একেবাৰে বেয়া, ঠাণ্ডা বতৰ, বৰষুণ আহিয়ে আছে চাইছেনে, তেনেকৈ বৰষুণ আহি আছে। আৰু সেই ৰাজে আজি আছে যেতিয়া ঘৰতে আৰু বতৰো বেয়া, তো সেয়া আনিছে মাংস। এতিয়া মই বনাম। আজি মাংস মানে একেবাৰে সৰু সৰু পিচ কৰিছোঁ, সদায় মানে এটাইতে খাই থাকি ভাল নালাগে। তো মাংসখিনি একেবাৰে সৰু সৰু পিচ কৰিছোঁ। লেগ পিচটো ডাঙৰকৈ ৰাখিছোঁ কাৰণ মৰমক লেগ পিচটো লাগে। আৰু এইফালে ইয়াতে পিঁয়াজ কাটি ৰাখিছোঁ আৰু এইফালে আলুৰ পিচো আজি সৰু কৰিছোঁ। এয়া চাওক কিমান সৰু সৰু কৰিছোঁ আলু পিঁয়াজ। তো আৰু এইফালে মছলা আদা নহৰু পেষ্ট, মানে কষ্ট এতিয়া কৰিব ইচ্ছা নাই আৰু, তো সেইটো কাৰণে তেনেকৈ মছলা আনিছোঁ, আদা নহৰু পেষ্ট লৈ আহিছে। এতিয়া মই বনাম আৰু ইয়াতে দাইল আছে, মই ৰাতিপুৱা যে বনাইছিলোঁ বেছিকৈয়ে বনাইছোঁ, দুপৰীয়াৰ কাৰণে হ'ব বুলি। ইয়াতে বুটৰ দাইল আছে, গতিকে ইয়াতে আছিলে, ইয়াৰ পৰা আজৰি কৰি ল'লোঁ। তাতে কেৰাহীটো মই ভালকৈ ধুই লৈ পেলাই মাংসখিনি বনাওঁ আৰু ইয়াৰ লগতে থাকিব, মই দেখাই দিছোঁ, ইয়াৰ লগতে থাকিব এয়া কেঁচা আমৰ মিঠা চাটনি বনাম, কাৰণ ৰাজে খাই বহুতেই ভাল পায়। অৱশ্যে এইটো বস্তু ময়ো ভাল পাওঁ, কিন্তু মিঠাটো আজিকালি অকণমান কমাই দিছোঁ খোৱাটো, তো সেয়ে মানে অকণমান ভয় লাগে, তথাপিও অকণমান খাম মই। আৰু এয়া আম বহুতেই আছিলে, কালি পাণ্ডুত গৈছিলোঁ যাহঁতৰ ঘৰত, সিহঁতক দিলোঁ আৰু এদিন গৈ পেলাই দি আহিছোঁ। আৰু আজি ৰাতিপুৱাৰ ভাগত বাইদেউ এজনীক দিলোঁ, সেয়ে আম এই দুটা আছে, দুটাৰে বনাম। তো এতিয়া মই বনাওঁ, তাৰপিছত দেখাই আছোঁ। যোৱাকালিতো অক্ষয় তিথি আছিলে আৰু সেই অক্ষয় তিথিত নিমন্ত্ৰণ আছিলে। ৰাজে এপাক গৈছিলে, মানে আহোঁতে সোমাই আহিছিলে, তাৰে পৰা এটা ইমান মস্ত ডাঙৰ এটা পেকেট দিছিলে। তাতে আছিলে মালপোৱা, তাৰপিছত জাম, তাৰপিছতে লালমোহন, তাৰপিছতে আছিলে ডাঙৰ পেটিছ এটা, বহুতে ডাঙৰ পেটিছ এটা আছিলে, আৰু তাৰ লগত আছিলে এটা কচুৰি। তো সেইটো আমি কৰিলোঁ, কৰি পেলাই খালোঁ। নিমন্ত্ৰণ কৰিছিলে পাণ্ডুৰ দাদা এজনে, তো আমি তাতেও গ'লোঁ আৰু নৱগ্ৰহ মন্দিৰত গৈছিলোঁ। আমাৰ পৰা বেছি দূৰত নহয়, ৰেষ্ট কেম্পত হয়, তো তাতে গৈ পেলাই সেৱা জনাই আহিছোঁ। যোৱাকালি ৰবি পূজা আছিলে, আজি চন্দ্ৰ পূজা, আজি কি বাৰ হ'ল, আজি বৃহস্পতিবাৰ। যোৱাকালি বুধবাৰত ৰবি পূজা আৰম্ভ হৈছিলে আৰু আজি বৃহস্পতিবাৰে চন্দ্ৰ পূজা। আৰু অহাকালি কি হ'ব নাজানো। দাদাহঁতে দিলে 3টা মিঠাই নেকি, মিঠাইকেইটা নোখোৱা, তেনেকৈ পৰি আছে ফ্ৰিজত। 3টা মিঠাই আৰু লগত দিছিলে নিমকি। তো মিঠাইবোৰ ইমান কোনে খাব, মিঠাই খাইতো মই এনেই বহুত ভাল পাওঁ, কিন্তু আৰু অলপমান চাবও লাগিব। মই আজিকালি মাৰ সমান হৈ গৈছোঁ। একো নাই, ভৰিৰ এইফালে এয়া দিছে চাওক, ভৰি চাব হা, ভৰি কি কৰিছে, এইয়া ভৰিখন এতিয়া পেলাই ৰাখিছে। ক'ত নাই, জানো মই, এইয়া এই কৰিলে এনেকৈ দিয়ে আৰু মই কেমেৰা কৰিলে নমাই দিয়ে। নাই মিছা কথা, মই খোজকাঢ়ি দেখাম দিয়া। ঠিক আছে, ৰাখিছোঁ। আজিচোন দেৰি হৈ গ'ল, কেটি বাজিল, এইয়া কেটি বাজিল, 3টা বাজিল। অৱশ্যে ৰাজৰ কাৰণে এইখিনিয়ে খোৱাত টাইম। তো চাওঁ বোলক আমাৰো বা মাংসখিনি কিমান দূৰলৈ আগবাঢ়িছে। হ'ল বুলিয়ে ধৰক আৰু, দাইলৰ লগত ইমান পানী জোল খাব নোৱাৰি, অকণমান এই কৰিব লাগিব। অকণমান পিছত হৈ যাব, মানে 3:15 মানত ভাতকেইটা খাব পাৰিম আৰু। এইফালে ভাত হৈ গৈছে, এইফালে দাইল আছে, মই কৈয়ে দিছোঁ, আৰু চাটনিটো
ভাত পানী খালোঁ, খাই বৈ এয়া মুৰ্গীকেইটা অকণমান বাহিৰত ওলাই দিছোঁ। সিহঁতে বাহিৰত খাব বহুত ভাল পায়। আজিকালি মানে পি 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 চিঞৰি থাকে দৰ্জাৰ ওচৰত। মানে কেতিয়া দৰ্জাখন খুলিম আৰু কেতিয়া মানে সিহঁতে সোমাব পাৰিব। মৰমে গ'ল টিউশ্যনত, ৰাজে থ'ব গৈছে। আজি ৰাজ আছে যাৰ কাৰণে মোক অকণমান ৰেহাই পালোঁ। প্ৰথম দিনাখনে আনিব যোৱাৰ সময়ত ময়ো যাম, কাৰণ ঘৰটো চিনি পাব লাগিব। মই ঘৰ চিনি নাপাওঁ, প্লাছ ল'ৰাজনকো দেখা নাই, ফোনতহে কথা পাতিছোঁ। সৰু ল'ৰা, বেছি ডাঙৰ নহয়। এতিয়া অকণমান বহি লৈ পেলাই মুৰ্গী পোৱালিকেইটা মানে চাওঁ, নহ'লে কাউৰী, নহ'লে মেকুৰী, নহ'লে আপোনাৰ বগলী পৰ্যন্ত আহে নিয়াৰ কাৰণে। আমাৰ ইয়াতে ৰখাটো বহুতেই ডাঙৰ। ক'ব নোৱাৰিম যে মুৰ্গীৰ পোৱালিকেইটা আমি ডাঙৰ কৰিব পাৰিম বুলি, কাৰণ কিয় প্ৰব্লেম আমাৰ ঘৰত আছে। মানে আমাৰ ঘৰত বুলি নকওঁ, আমাৰ ইয়াত বহুত প্ৰব্লেম আছে। চাওক, এইফালে আমাৰ মানিমুনি হৈছে ধুনীয়াকৈ ডাঙৰ ডাঙৰ মানিমুনিটো চিঙা নাই। এইবিলাক চাইছে ন, এইটো পিছত উঠাই লৈ পেলাই খাব লাগিব। ইয়াতে খাই বহুত ভাল পায়, পোক পৰুৱা পায় যে। মোবাইলৰ চাৰ্জটো শনিগ্রহ মঙ্গলবার। রবি গ্রহ। চলা নাই ভাল কৰি, ইয়াতে লগাই লোৱা। ইয়াতে লক্ষী নেকি নাজানো দেই, লক্ষী নহয়, মহালক্ষ্মী। এইটো অট'মেটিকলি ওলাই আহিছে নেকি? সবচেয়ে খবর এই পিছফালৰ গণেশটো খুব ধুনীয়া। এইটো নিচিনা এইটো গণেশ ক'ত আছে? এই পিছফালে এটা গণেশ, এইটো ৰুমত। এই ইয়াতে সেইটো ৰুমত। ফটো ধুনীয়া লাগিছে ন।